নমস্কাৰ, মই ৰুমিবৰা ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালেই। ভাবিলোঁ আকৌ এটা ভিডিঅ' বনাওঁ বুলি। বহুত দিন লং ভিডিঅ' বনোৱা নাছিলে, মাজতে এটা বনাইছিলোঁ, কিন্তু আপোনালোকৰ সঁহাৰি সিমান নাপালোঁ, সেইটো কাৰণে বেয়া লাগি বনোৱা নাছিলোঁ। শ্বৰ্ট দি আছিলোঁ, শ্বৰ্টছতো মানে সিমান সঁহাৰি নাই পোৱা। আজিকালি আপোনালোকে ভালদৰে নাচায়, আৰু যি কি নহওক আজি এটা লং ভিডিঅ' দিওঁ বুলিয়ে ভাবিছোঁ। মানে মনটোও বেয়া লাগি আছে, খঙো উঠি আছে। কয় যে মাইকী মানুহৰ শত্ৰু বুলি, হয় নহয়? তাৰ আগতে এটা কথা কওঁ, মই বাৰু মোৰ দৈনন্দিন জীৱনৰ যিবোৰ হয় সেইবোৰ বিষয়বস্তুলৈ বনাওঁ, কিন্তু আজি দুদিনমানৰ পৰা মই কিছুমান মানে আনৰ কথা কৈ ভিডিঅ' নবনোৱা নহয়, বনাইছোঁ, কিন্তু কি কৰিব বাধ্য কৰাইছে বনাবলৈ। আজিও তেনেকৈয়ে বনাওঁ বুলি ভাবিছোঁ। তাৰ আগতে মানে কওঁ, আপোনালোকে মাফ কৰি দিব, আনৰ কথা ক'ব নাপায় যেনেকৈ মই ক'বলৈ ওলাইছোঁ। মইতো আপোনালোকক কৈছোঁৱেই, মোৰ মানুহজন জীয়াই থাকোঁতেও মোৰ এটা ইউটিউব চেনেল আছিলে। মই তাত কিছুমান ভিডিঅ' দিছিলোঁ। যোনসকল আগৰ মোৰ ছাবস্ক্ৰাইবাৰ তেখেতসকলে জানে চাগে, মোৰ ভিডিঅ' চাইছোঁ। শ্বৰ্টছো দিওঁ আৰু আপোনাৰ লং ভিডিঅ' দিছিলোঁ। কিন্তু বহুত দিন তেওঁ ঢুকোৱাৰ পিছত বহুত দিন নিদিয়াৰ কাৰণে মোৰ চেনেলটো নাজানো মানে সিমান ভিউজ নহা হ'ল। সেইটো কাৰণে মই সেইটো চেনেল বাদ দি আকৌ এটা নতুন খুলিলোঁ। তাতো মই কিছুমান ভিডিঅ' দিওঁ, শ্বৰ্টছো দিওঁ আৰু লং ভিডিঅ'ও দিওঁ বাৰু, নিদিয়া নহয়। তাত কিছুমান গানৰ ভিডিঅ'ও দিওঁ। সেই গানৰ ভিডিঅ'বোৰ লৈ মানে আমাৰ ওচৰৰ মানে কেইগৰাকীমান মানে সম্ভা মানে কি আৰু আগশাৰী নহয়, কিন্তু নিজকে আগশাৰী বুলি ভাবে, তেনেকুৱা মানে মানুহে মানে মোৰ বিষয়ে কৈছে যে আজিকালি ঘৰৰ ভিতৰতে সোমাই নাচি বাগি থাকে। আৰে ঘৰৰ ভিতৰতে সোমাই নাচি বাগি মই কিবা কৰোঁ, সেইটো মোৰ কথাহে, হয় নহয়? মোৰ মানুহজনেই বেয়া পোৱা নাছিলে, এতিয়া মোৰ ল'ৰা দুটাই বেয়া নাপায়। আৰু তোমালোকৰ বাৰু কি কৈছে কোৱাচোন বাৰু? মই নাচোঁ, হাঁহোঁ, কান্দোঁ, কিবা কৰোঁ, মই মোৰ নিজৰ খাই বৈহে কৰি আছোঁ। তোমালোকৰো তাত একো অপকাৰ বা তোমালোকৰ কোনো বিপদ বিঘিনি হোৱা নাই, কিবা হৈছে নেকি? কিয় বাৰু নিজৰ ইমান মূল্যৱান সময়বোৰ নষ্ট কৰি আনৰ কথা পাতি সময় নষ্ট কৰা? আনৰ কথা পাতিলে বাৰু টকা পইচা কিবা ঘৰলৈ আহে নেকি? যদি আহে মোকো ক'বাচোন, ময়ো পাতিম আনৰ কথা। মোৰ তালৈকে টকা পইচা আহে যদি আহোঁ, কাৰণ মোৰ এতিয়া বস্তুৰ অভাৱেই, যি নেকি মানুহজন নাই জানাই। অকণমান পইচা দিয়ে মই চলিব লাগে। যদি আনৰ কথা পাতি মানে এগালমান পইচা পায়, তেতিয়াহ'লে ময়ো পাতিম দিয়া তোমালোকৰ লগতে, ময়ো সহযোগ হ'ম। কি যে ক'ম আৰু, কি ধৰণৰ মানুহ মই মানে ভাবি তত নাপাওঁ। তোমালোক কি ধৰণৰ মানুহ, ইমান ধুনীয়া ৰঙীন পৃথিৱীখনত নিজৰ বিষয়ে, নিজৰ পৰিয়ালটো, নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবি তেনেকৈ মানে সময় যোৱাব লাগে। অকণ সময় মানে পল মানে কি আনৰ কথা পাতি কিয় সময় নষ্ট কৰিছা মিছাতে? আৰু এটা কথা কওঁ, আনৰ কথা পতাৰ আগত নিজৰ কথা ভাবিবা। যেতিয়া তোমালোকো মোৰ দৰে হ'বা, তেতিয়া জানিবা যে অকলশৰে জীৱন যাপন কৰাটো কিমান মানে কষ্টকৰ। মই কেনেকৈ দিনটো অকলে থাকোঁ, কি কৰোঁ সেইটো মই জানো। আৰু মোৰ এই অকলশৰীয়া সময়খিনি মানে পাৰ কৰিবৰ কাৰণে মই ভিডিঅ' বনাওঁ, নাচোঁ, গাওঁ, সেইটো মোৰ কথা, হয় নহয়? কি ক'ম আৰু তোমালোকক মানে সঁচাকৈ মানে ক'বলৈ বেয়া লাগে। নাপায় নহয়, আনৰ কথা পাতিব পাই জানো কোৱা? মানুহ আজি আছে কাইলৈ নাই, আজি জীয়াই আছোঁ সেইটো কাৰণে ভালকৈয়ে আছোঁ। কি ভাবা তোমালোকে? মই কি মানুহৰ ঘৰে ঘৰে গৈ কান্দিছোঁ, মাহে কান্দি দুখ কৰি থাকিলে তাৰমানে ভাল পোৱা ন? ফূৰ্তি কৰি আছোঁ কাৰণে মানে জ্বলি পুৰি মৰিছে। আৰে মই যেনেকৈ কৈছোঁ তোমালোকেও কৰা, যদি তোমালোকে কৰিম বুলি ভাবা। আৰু নকৰিলেও নাই, আনৰ কথা কিয় পাতা? লাভ হোৱা কাম কৰা, বুজিছা? লোকচান হোৱা কাম নকৰিবা। নিজৰ মাইণ্ডটো এনেই আনৰ কথাত নষ্ট নকৰিবা, ভাল কামত লগোৱা। কিমান ভাল হ'ব চাবাচোন। আৰু উপাৰ্জনাই চাই থাকে, ভাল কাম কৰিলে তোমালোকৰ উন্নতি হ'ব। এইবিলাক আনৰ কথা কৈ পৰচৰ্চা কৰি দুজনী তিনিজনী লগ খাই যে পৰচৰ্চা কৰা, একদম বেয়া কাম, গম পাইছা? পৰচৰ্চা নকৰিবা। বাৰু যি নহওক, মোৰ ছাবস্ক্ৰাইবাৰসকল বেয়া নাপাব, কথাকেইটা ক'লোঁ নক'লেও নহয়। তাৰ ভিতৰতে আকৌ কিছুমান এনেকুৱা আছে, কৈয়ে দিওঁ আৰু কৈছোঁ যেতিয়া, মানে আমুকৰ জীয়েকক ইমান বস্তু দিলে, আমাকনো তাই কি দিছিলে? আৰে কাৰোবাক কিবা দিছোঁ, তোক কিবা দিয়া নাই, সেইবোৰ মাইণ্ড নকৰে। সেইবোৰ মানে ভাল মানুহে সেইটো নাভাবে। ভাল মানুহে কি ভাবে জানো? মোক কিমান ভাল পাইছিলে, মানুহগৰাকীয়ে মোক কিমান ভাল পাইছিলে, কিমান মৰম কৰিছিল, সেইটোহে মেইন বস্তু। কাৰোবাক কিবা বেছি দিছোঁ, তোক কিবা কমাই দিছিলোঁ, সেইটো কোনে ভাবে জানো? এইটো যাৰ কম আছে সেয়া মানুহে
বাৰু যি নহওক আজিলৈ ইমানতে ভিডিঅ'টো মানে শেষ কৰোঁ বুলি ভাবিলোঁ। আকৌ এটা নতুন ভাল ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, নমস্কাৰ।